বাজপেয়ী ভৱনৰ সমীপতে বেদখল বাহিনীনৰ বুকু দখল কৰি একাংশই চলাইছে ৰমৰমীয়া ব্যৱসায় ভিন্ন প্ৰান্তৰ সন্দেহযুক্ত লোকক বাহিনীনৈ দখল কৰি ভাড়া দিছে একাংশই প্ৰতিদিন টাইমত ধাৰাবাহিকভাৱে সম্প্ৰচাৰিত হৈছে এই বাতৰি সম্প্ৰচাৰৰ পাছতে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তেওঁ কৈছে যে বেদখলক লৈ চৰকাৰ কঠোৰ হৈছে চৰকাৰে বেদখল উচ্ছেদ কৰিবই বেদখল উচ্ছেদ কৰাটো চৰকাৰেও বিচাৰে দলেও বিচাৰে আমি সংশ্লিষ্ট বিভাগ আৰু মন্ত্ৰীক বিষয়টো অৱগত কৰিম যিমান চৰকাৰী ভূমি বিজিআৰ সংৰক্ষিত বনাঞ্চল আমাৰ সাংস্কৃতিক আধ্যাত্মিক যিমান আমাৰ স্থান আছে তাত যিসমূহ অবৈধ বেদখল হৈছে সেই অবৈধ বেদখলবিলাকক মুক্ত কৰাৰ বাবে চৰকাৰে বিগত সময়তো বিভিন্ন কঠোৰ পদক্ষেপ লৈছে আৰু আপুনি যেহেতু আঙুলিয়াই দিছে গোটেই বিষয়টো আমি চৰকাৰৰ বিভাগীয় যি আছে বিষয়া বা বিভাগীয় মন্ত্ৰী আছে তেখেতলৈ আমি এই কথাটো আগবঢ়াই দিম আৰু নিশ্চিতভাৱে আগন্তুক সময়ত এনেকুৱা আমাৰ জলাশয় হওক নদী পাৰ হওক সংৰক্ষিত বনাঞ্চল হওক বা আধ্যাত্মিক ধাৰ্মিক কেন্দ্ৰস্থল হওক বিজিআৰ হওক চৰণীয়া পথাৰ হওক এই গোটেইবিলাকৰ পৰা আমি আমাৰ উচ্ছেদ অভিযানটো শক্তিশালীভাৱে আগবঢ়াই লৈ যোৱাটো দলেও বিচাৰে আৰু চৰকাৰেও এই কামখিনি কৰিব বুলি তেখেতসকলে ইতিমধ্যে ঘোষণা কৰিছে